নমস্কাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাওঁ যে ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কেইবাটাও ছেমিষ্টাৰৰ এডমিশ্যন চলি আছে। গতিকে আহক চাই লওঁ কোনবোৰ ছেমিষ্টাৰৰ এডমিশ্যন বৰ্তমান চলি আছে। ইয়াৰ বাবে যাব লাগিব অনলাইন এডমিশ্যন অপশ্যন। এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে তললৈ আহিব। ইয়াতে দেখা পাইছে ইণ্টাৰমিডিয়েট এডমিশ্যন। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে বহুকেইটা ছেমিষ্টাৰ এডমিশ্যন বৰ্তমান আৰম্ভ হৈ আছে। মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ অল কোৰ্ছ, ডিগ্ৰী 6th ছেমিষ্টাৰ অল কোৰ্ছ, ডিগ্ৰী 4th ছেমিষ্টাৰ অল কোৰ্ছ, ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ জানুৱাৰী ছেশ্যন। গোটেইখিনি আপোনালোকে ইয়াতে দেখা পাইছে। আপোনালোকে ইয়ালৈ আহিলে চাব পাৰিব কোনখিনি ছেমিষ্টাৰৰ বৰ্তমান এডমিশ্যন চলি আছে। ইয়াতে দেখা পাইছে ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ জুলাই ছেশ্যন 2023 ইয়াৰটো এডমিশ্যন চলি আছে। আপোনালোকে চাব পাৰিব ষ্টাৰ্ট ডেট কেতিয়াৰ পৰা হৈছে আৰু এণ্ড ডেট কেতিয়া, অৰ্থাৎ আৰম্ভ কেতিয়া আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া দিয়া আছে, সকলোখিনি ইয়াতে দিয়া আছে। আপোনালোকে চাই ল'ব। তাৰপিছত এডমিশ্যন কেনেকৈ ল'ব। এডমিশ্যন লোৱাৰ বাবে ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক হেয়াৰ অপশ্যনত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে লগ ইন উইথ পাছৱৰ্ড। এইবাৰ পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত আপোনালোকে এডমিশ্যন ল'ব পাৰিব নিজৰ স্মাৰ্টফোনৰ সহায়তে। ইয়াৰ বাবে আপোনালোকে যেতিয়া এনৰলমেণ্ট নাম্বাৰটো ইয়াতে টাইপ কৰিব, এনৰলমেণ্ট নাম্বাৰটো ইয়াতে টাইপ কৰাৰ পিছত এটা পাছৱৰ্ড দিবলৈ দিছে। দেখা পাইছে আপোনালোকে পাছৱৰ্ডটো ক'ত পাব। এতিয়া পাছৱৰ্ডটোৰ কাৰণে আপোনালোকে ওপৰত যিকেইটা নাম্বাৰ দেখিবলৈ পাইছে 3টা নাম্বাৰ দিয়া আছে। এই নাম্বাৰ 3টাত কল কৰিলে আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰটো তেওঁলোকক পোৱাৰ পিছত তেওঁলোকে আপোনালোকৰ লগ ইন পাছৱৰ্ডটো তেওঁলোকে দি দিব। আপোনালোকে ৱৰ্কিং আৱাৰ্ছত ফোন কৰিব, দিনত ফোন কৰিব তেওঁলোকক। ফোন কৰিলে আপোনালোকে পাছৱৰ্ডটো পাই যাব আৰু পাছৱৰ্ডটো ইয়াত দিয়াৰ লগে লগে আপোনালোকৰ লগ ইন হৈ যাব। হোৱাৰ পিছতে আপোনালোকে নিজৰ ছেমিষ্টাৰ এডমিশ্যনবিলাক লৈ ল'ব পাৰিব। গতিকে সোনকালে আপোনালোকে নিজৰ এডমিশ্যনসমূহ লৈ লওক। ঘৰতে বহি নিজৰ স্মাৰ্টফোনৰ সহায়তে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। পাছৱৰ্ডৰ কাৰণে আপোনালোকে এই 3টা নাম্বাৰত কল কৰিব। কল কৰিলে আপোনালোকৰ পাছৱৰ্ডটো তেওঁলোকৰ ফালৰ পৰা আপোনালোকক দিয়া হ'ব। গতিকে আজিৰ ভিডিঅ'ত ইমানেই আছিল। ধন্যবাদ।